আজি ৱেষ্ট কাৰ্বি আংলং জিলা অনুসূচিত জাতি পৰিষদৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন ইতিমধ্যে সম্পন্ন হৈছে। আমাৰ প্ৰেমচান্দ ৰাম ডাঙৰীয়া সভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু আমাৰ নয়ন ভাৰতী সম্পাদক হিচাপে নিৰ্বাচিত হৈছে। 14খন আঞ্চলিকৰ প্ৰতিনিধিয়ে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে ইয়াতে উপস্থিত থাকি উপলব্ধি কৰিছোঁ যে কাৰ্বি ভূমিত অনুসূচিত জাতিৰ মানুহৰ যি উন্নয়ন হ'ব লাগিছিল, স্বাধীনতাৰ 7টা দশকৰ পিছতো, গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ 7টা দশকৰ পিছতো ইয়াতে বসবাস কৰা অনুসূচিত জাতিৰ লোকসকলে বহু পিছ পৰি আছে। এই বাৰ্তাখিনি আমি অসম চৰকাৰলৈকে লৈ যাম আৰু ইয়াতে থকা অট'নমাছ কাউন্সিলৰ লগতো আমি আলোচনা কৰিম। এই মানুহখিনিৰ ক্ষীপ্ৰ উন্নয়নৰ কাৰণে এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু আপোনালোকে লক্ষ্য কৰিলে দেখিব যে ভাৰতৰ সংবিধানত অনুসূচিত জাতিৰ সুৰক্ষাৰ বাবে বিশেষ সাংবিধানিক সুৰক্ষা কৱচ আছে। এই সুৰক্ষা কৱচ থকাৰ পিছতো ইয়াতে অনুসূচিত জাতিৰ লোকসকল বা সমগ্ৰ অসমতে অনুসূচিত জাতিৰ লোকসকলে আজিও পিছ পৰি আছে। সেই লোকসকলক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে অসম অনুসূচিত জাতি পৰিষদে বিভিন্ন সময়ত কাম কৰি আহিছে আৰু আজি আমি ইয়াতে ৱেষ্ট কাৰ্বি আংলঙত অনুসূচিত জাতিৰ লোকসকলৰ সমস্যাসমূহৰ বুজ লৈছোঁ। এই সমিতিখন পূৰ্ণাংগ ৰূপত গঠন হৈছে। এই সমিতিয়ে আগন্তুক দিনত আমাৰ লগত সহযোগিতা আগবঢ়াই ৰাখি এই মানুহৰ সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব। তেওঁলোকৰ কি ইয়াতে আমাৰ অনুসূচিত জাতি উন্নয়নৰ বাবে যিটো অসমত এটা বিভাগ আছে, অনুসূচিত জাতি কল্যাণ বিভাগ, এই কল্যাণ বিভাগটোৰ কামখিনি চোৱা চিতা কৰে মহকুমা পৰ্যায়ত এখন ডেভেলপমেণ্ট বৰ্ডে। ইয়াতে ডেভেলপমেণ্ট বৰ্ডখিনি নিদিয়ে, যিহেতু 6 শিডিউলৰ এৰিয়া, ইয়াতে অট'নমাছ কাউন্সিল, কাৰ্বি অট'নমাছ কাউন্সিলে এই কামখিনি চোৱা চিতা কৰে। তেওঁলোকলৈ সেই পুঁজিখিনি পোনে পোনে আহে। সেই পুঁজিখিনি ডিষ্ট্ৰিবিউটৰৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কি আছে, এই গোটেই বিষয়টো আমি তেওঁলোকৰ লগত আলোচনা কৰি গম পাম।